মই বেছি কংক্ৰিটাইজড হোৱাটো নিবিচাৰোঁ। খুব সুন্দৰকৈ প্ৰকৃতিৰ মাজত জুবিন ইয়াত থাকক, শান্তি মই ভাবোঁ তেনেকৈ তেওঁ শান্তি পাব। আৰু ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোঁৱে, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে, তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই। গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি, বৰ্ণ, ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক। এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম, ভালপোৱা, মিলা প্ৰীতিৰ কথা আলোচনা কৰক, আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক মেলি মই সেয়া আশা কৰিম। সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক, সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে সেয়াই একমাত্ৰ প্ৰাৰ্থনা। আন এটা প্ৰসংগ ক'লে, যিহেতু আপুনি এতিয়া গোচৰ দিছে, ন্যায়িক প্ৰক্ৰিয়া কেনেকৈ ধৰণে আগবাঢ়িছে বা কেনেকুৱা হোৱাটো বিচাৰে আপুনি তদন্ত প্ৰক্ৰিয়াটো? আমি খৰতকীয়া হোৱাটো বিচাৰোঁ, সেইকাৰণে আমি মানে অনুৰোধ কৰিছোঁ ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন হ'ব লাগে। আৰু সকলো ন্যায় ব্যৱস্থাৰ ওপৰত, আইনৰ ওপৰত সম্পূৰ্ণ আস্থা আছে আমাৰ। গতিকে যিহেতু চৰকাৰেও খুব গুৰুত্ব সহকাৰে কথাটো লৈছে বুলি আমি বিশ্বাস কৰিছোঁ, আৰু আইন প্ৰক্ৰিয়াটো তেনেকৈ আগবাঢ়িব। আমাৰ যিমান যি সহযোগ লাগে, যেতিয়াই যেনেকৈ লাগে, আমিতো আমাৰ ফালৰ পৰা আছোঁ। আৰু আমি পৰিয়ালৰ লোক হিচাপে বা সকলোৱে বিচাৰিছোঁ, কাৰণ জুবিন সকলোৰে পৰিয়ালৰ এজন ব্যক্তি আছিল। গতিকে সকলোৱে আমি বিচাৰিছোঁ যে সেইদিনা আচলতে ঘটনাটো কি হৈছিল আমি সকলোৱে জানিব লাগে, অতি শীঘ্ৰে জানিব লাগে। আৰু তেনেকুৱা তেওঁৰ দৰে এজন ব্যক্তিৰ লগত কেনেকৈ এনেকুৱা এটা ঘটনা হ'ব পাৰে, যিজন ব্যক্তিয়ে নিজক সম্পূৰ্ণভাৱে উদঙাই থৈছে, সকলো আনৰ কাৰণেই আছিল। সেই ব্যক্তিজনৰ লগত অন্য কিবা ষড়যন্ত্ৰ হ'ব পাৰে, অন্য কিবা তেওঁৰ পৰা লাভ কৰিবৰ বাবে কোনোবাই কিবা কৰিব লগা হ'ব পাৰে, এইবোৰ কথাটো মনলৈ নাহে। আৰু একদম নেগলিজেঞ্চ, মানে সেই ব্যক্তিজন তেওঁ জুবিন গাৰ্গ হয়, হ'ব পাৰে তেওঁ সকলোৰে ঘৰৰ মানুহ, তেওঁ সকলোৰে বাবে সকলোৱে সহজলভ্য এজন ব্যক্তি, সকলোৱে ওচৰ চাপিব পাৰে, কিন্তু তথাপিতো তেওঁ জুবিন গাৰ্গ। সেইজন ব্যক্তিক, সেই ব্যক্তিজনক কেলে কেয়াৰ লোৱা নহ'ল ভালকৈ, তেওঁৰ যত্ন কিয় লোৱা নহ'ল? ভাগৰুৱা এজন ব্যক্তিক বাৰে বাৰে পানীলৈ লৈ যোৱা হৈছিল, লাইফ জেকেট নোহোৱাকৈ পানীলৈ লৈ, তেওঁৰ নিৰাপত্তাৰ কথা কোনে চিন্তা কৰিছিল? গতিকে তেনেকুৱা এই বস্তুবোৰৰ সম্পূৰ্ণ তদন্ত হওক, ভালকৈ হওক, আৰু একদম কোনো মানে একেবাৰে পানী নসৰকাই যিটো কথা কয়, তেনেকুৱা ধৰণৰ এটা নিখুঁত তদন্ত হওক। আৰু আমি সকলো কথা আমি জানিব বিচাৰোঁ, অতি শীঘ্ৰে জানিব বিচাৰোঁ। আৰু এটা কথা লৈ আহিলোঁ, বহু লোকে ফেচবুকত বিভিন্ন ধৰণৰ মন্তব্য দিছে, নেপাল সদৃশ পৰিৱেশ হ'ব লাগে। জুবিন দাৰ অনুৰাগীসকলক আপুনি এই মুহূৰ্তত কি অনুৰোধ জনাব? নাই, মই কেতিয়াও নিবিচাৰোঁ, জুবিনেও নিবিচাৰে যে এনেকুৱা ল এণ্ড অৰ্ডাৰ হাতত তুলি লওক, খুব অশান্তিজনক এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হওক। আইনৰ ধৰণে কাম কৰিবলৈ আমি জোৰ দিব লাগিব, তেওঁলোকেও কৰিব বুলি আমাৰ বিশ্বাস আছে। আমিও সেইটো দাবীও জনাইছোঁ, আমি অনুৰোধো কৰিছোঁ। কিন্তু আমি যদি শান্তি হেৰুৱাই পেলাওঁ, তেতিয়াহ'লে জুবিনৰ আদৰ্শটো ক'ত থাকিব? জুবিনেতো অশান্তিকৰ মুহূৰ্ত কেতিয়াও বিচৰা নাছিল। গতিকে সেইকাৰণে আমি সহযোগিতা কৰিব লাগিব, কিন্তু আমাৰ দাবী আমি শান্তিপূৰ্ণভাৱে আমি জনাওঁ, প্ৰতিবাদ আমি শান্তিপূৰ্ণভাৱে কৰোঁ, যি কৰিবলগীয়া আছে। কিন্তু ল এণ্ড অৰ্ডাৰ সেইটো হাতত নল'ব, অশান্তিমূলক পৰিস্থিতিৰ সৃষ্টি কোনেও নকৰক, মই সেয়াই অনুৰোধ কৰিম। এতিয়া সকলোখিনি যিখিনি মাংগলিক কাৰ্য হৈ আছে, সেইখিনি সুস্থিৰে হৈ যাওক, সুস্থিৰে হৈ যাওক, তেওঁ শান্তি লাভ কৰক। তেওঁৰ বাবে প্ৰাৰ্থনা কৰাটো বহুত ডাঙৰ কথা। তেতিয়াহে তেওঁ শান্তি পাব। সেইখিনি আমাৰ হিন্দু ধৰ্মৰ যিবোৰ আমাৰ বা যিকোনো ধৰ্মতে যিটো ব্যৱস্থা আছে যে আমি প্ৰাৰ্থনা কৰিবই লাগিব। গতিকে তেওঁৰ সিখন পৃথিৱীৰ যাত্ৰাটো মানে সুকলমে হওক, সেইটোৱে আমি প্ৰাৰ্থনা কৰিব লাগে।